অহা ২৭ আৰু ২৮ জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব শিৱসাগৰত। শিৱসাগৰৰ চুকাফা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব সাধাৰণ সভা আৰু ইতিমধ্যেই ইয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু এই সাধাৰণ সভাতেই আছুৱে লাভ কৰিব এগৰাকী পূৰ্ণ কাৰ্যকালৰ নতুন সাধাৰণ সম্পাদক। ইতিমধ্যে আমি উল্লেখ কৰিব বিচাৰিম যে বৰ্তমানৰ আছুৰ সাধাৰণ সম্পাদক সৰ্জুন হানছে ভাৰপ্ৰাপ্ত হিচাপে আছে আৰু এতিয়া পৰৱৰ্তী গোটেই শিৱসাগৰ যি বাৰ্ষিক অধিৱেশন তাৰ অধিৱেশনৰ ওপৰতে নিৰ্ভৰ কৰিব অহা ৩টা বছৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাক সন্মুখৰ পৰা নেতৃত্ব কোনে দিব। আৰু এই মুহূৰ্তত আদৰণি সমিতিৰ সাধাৰণ সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমীৰণ ফুকন আমাৰ লগত পোনপটীয়াভাৱে সংযোজিত হৈ আছে। মই সমীৰণ ফুকনৰ লগত পোনপটীয়াভাৱে সংযোজিত হ'ব বিচাৰিম। ফুকন ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। মাজত মাত্ৰ কেইটামান দিন বাকী, এটা সপ্তাহ বাকী, তাৰ পিছতে আকাংক্ষিত আপোনালোকৰ আতিথ্যত সদৌ অসম ছাত্ৰ সন্থাৰ বাৰ্ষিক যি সাধাৰণ সভা অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ধেমাজিত আমি দেখিছিলোঁ অনুষ্ঠিত হৈছিল ২৭ আৰু ২৮ জানুৱাৰী। আৰু আমি দেখা পাইছোঁ যে প্ৰায় ৫০,০০০ ৰাইজৰ সমাৱেশেৰে আপোনালোকে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াবলৈ সাজু হৈছে বা শিৱসাগৰীয়া ৰাইজ অসমৰ ছাত্ৰ প্ৰতিনিধিসকলক আদৰণি জনাবৰ বাবে সাজু হৈছে, বিভিন্ন ধৰণৰ পিঠা পনা জলপান যোগাৰ কৰিছে, সেয়াও আমি দেখিছোঁ। প্ৰস্তুতি কেনেকুৱা? যদি আদৰণি সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মই আপোনাক প্ৰশ্ন কৰোঁ যে সাধাৰণ অধিৱেশনৰ বাবে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা? হয় সুনীতা, প্ৰথমে আপোনাৰ ধন্যবাদ জনাইছোঁ। আপুনি গোটেই প্ৰস্তুতি সন্দৰ্ভত অসমবাসী ৰাইজক অৱগত কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰাৰ বাবে। অহা ২৭ আৰু ২৮ জানুৱাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচী এখন সাধাৰণ সভা শিৱসাগৰৰ তলাতল ঘৰ বাকৰি আৰু পৰাগচলীয়া ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। আৰু উক্ত কাৰ্যসূচী ২৭ তাৰিখে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা আৰু সেইদিনাই বিয়লিলৈ মূল প্ৰতিনিধি সভাৰে আমাৰ কাৰ্যসূচী হ'ব। বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰা হৈছে। ৩খনকৈ স্মাৰক গ্ৰন্থ আমি প্ৰকাশ কৰিবৰ কাৰণে উদ্যোগ গ্ৰহণ কৰিছোঁ। এখন সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা প্ৰকাশিত, এখন স্মৃতি গ্ৰন্থ অভ্যৰ্থনা সমিতিৰ আৰু এখন সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই প্ৰকাশ কৰিবৰ কাৰণে ইতিমধ্যে উদ্যোগ গ্ৰহণ আমি কৰিছোঁ আৰু প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে। আৰু ২৮ তাৰিখৰ পুৱা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা হ'ব। আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ যিসমূহ চহকী কৃষ্টি সংস্কৃতি আছে সকলোবিলাকক শক্তিশালী ৰূপত পুনৰবাৰ উপস্থাপন কৰিব বিচাৰিছোঁ। আমি অনৈক্যৰ মাজত ঐক্যৰ যিটো বাৰ্তা সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰাৰে দিব বিচাৰিছোঁ। বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আছে। আচুৰ্য বৰপাত্ৰ, মানস ৰবীন, দীপলিনা ডেকাৰ অনুষ্ঠান আছে, জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান আছে ২৮ তাৰিখৰ দিনাখন, গ্ৰন্থমেলা, প্ৰদৰ্শনী, বিভিন্ন ধৰণৰ বাণিজ্য মেলা আৰু জনগোষ্ঠীয় খাদ্য সম্ভাৰো ইয়াত বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান আহিব। সকলোৱে অংশগ্ৰহণ কৰিব। আমি অসমবাসী ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ যে আহিব লগা দিনৰ সদৌ অসম ছাত্ৰ সন্থাই কৰিব লগা যিখিনি কৰ্মপন্থা, আমাৰ ৰূপৰেখা নিৰূপণ, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক সমস্যা, নিবনুৱাসকলৰ সংস্থাপনৰ বিষয়, এই সকলোবিলাক বিষয়ক লৈ যাতে সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাই এটা নিৰ্ণায়ক বাট আমি গ্ৰহণ কৰিব পাৰোঁ। সেই নিৰ্ণায়ক বাটেৰে আগুৱাই গৈ ৰাইজে বিচৰাৰ ধৰণে যাতে আমি সদৌ অসম ছাত্ৰ সন্থাক ৰাইজৰ মাজত ৰাখি ৰাইজৰ হৃদয় আমঠু এটা সংগঠন হিচাপে যাতে আগুৱাই লৈ যাব পাৰোঁ, তেনেকুৱা পৰিকল্পনা কৰিছোঁ। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত আই মাতৃসকলে গেলেকী, কোঁৱৰপুৰ, গৌৰীসাগৰ, চাৰিং তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰান্তত আমাৰ আই মাতৃসকলে ইতিমধ্যে পিঠা পনা প্ৰস্তুত কৰিছে, লাডু প্ৰস্তুত কৰিছে। প্ৰতিনিধিসকলক আদৰিবৰ কাৰণে আমি প্ৰস্তুতি সম্পন্ন কৰিছোঁ। বিভিন্ন ঠাইত শিবিৰ স্থাপন কৰা হৈছে। তেওঁলোকৰ বাবে আহাৰৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি বিভিন্ন স্থানত খাদ্য গৃহৰ আমি প্ৰস্তুত কৰিছোঁ। প্ৰতিনিধি সভাগৃহ প্ৰস্তুত ইতিমধ্যে হৈ গৈছে। মূল মণ্ডপৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু কালিলৈৰ ভিতৰত সমাপ্ত হ'ব। আৰু সমগ্ৰ অসমৰ পৰা প্ৰায় ৫,০০০ মূল প্ৰতিনিধিয়ে প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি আগন্তুক দিনৰ বাবে আমাৰ এগৰাকী পূৰ্ণকালীন সাধাৰণ সম্পাদক নিৰ্বাচনৰ প্ৰক্ৰিয়াটো এই প্ৰতিনিধি সভাই সমাপন কৰিব। ফুকন ডাঙৰীয়া, সমীৰণ ফুকন, মই এটা কথা জানিব বিচাৰিম আৰু এটা কথা যে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন মানে বিভিন্ন সমস্যা, অসমৰ সমাজ ব্যৱস্থা, অসমৰ জাতি, অসমীয়া সমাজখনে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহক লৈ আলোকপাত কৰা হয়, সমস্যাসমূহৰ সমাধানৰ ৰাস্তা নিৰ্ণয় কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰা হয়। আৰু বৰ্তমান অসমৰ সমাজ ব্যৱস্থা যদি চোৱা যায় সামগ্ৰিকভাৱে যথেষ্ট সমস্যাৰে পৰিপূৰ্ণ বুলি ক'লেও বঢ়াই কোৱা নহ'ব। বিভিন্ন ক্ষেত্ৰৰ সীমাৰ পৰা আৰম্ভ কৰি, জাতিৰ পৰা আৰম্ভ কৰি, ভাষাৰ পৰা আৰম্ভ কৰি, শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ কৰি সামগ্ৰিকভাৱে এই গোটেই কথাখিনি কিমান দূৰ তাত উত্থাপিত হ'ব, প্ৰতিফলিত হ'ব শিৱসাগৰ অধিৱেশনত? সমীৰণ ফুকন।
নিশ্চিতভাৱে আমাৰ প্ৰতিনিধি সভাসমূহত প্ৰত্যেকখন জিলাৰ সমস্যা আৰ্থ সামাজিক সমস্যা শৈক্ষিক সমস্যা আৰু জাতীয় জীৱনৰ সৈতে সম্পৃক্ত হৈ থকা প্ৰতিটো বিষয়ত পুংখানুপুংখভাৱে আলোকপাত কৰা হ'ব জিলা ছাত্ৰ সন্থাসমূহে তেওঁলোকৰ লিখিত প্ৰতিবেদন আনিব যাৰ যাৰ আন্তঃৰাজ্যিক সীমা সমস্যা আছে বা ভাৰত বাংলা সীমান্তই যাক যাক চুই গৈছে আন আন যিবিলাক সমস্যা আছে যিবিলাক সমস্যাৰ প্ৰতিটো সময়তে জনজীৱনক চুই গৈছে প্ৰতিটো বিষয় ইয়াত আলোচনা হ'ব জিলাসমূহৰ লিখিত পৰামৰ্শৰ ভিত্তিত আহিব লগা দিনৰ ৰূপৰেখা অংকনৰ কাৰণে আমি প্ৰচেষ্টা গ্ৰহণ কৰিম আৰু সকলো প্ৰতিনিধি ইয়াত আহিব সকলো জিলা ছাত্ৰ সন্থাৰ নেতৃত্বই ইয়াত অংশগ্ৰহণ কৰিব বিশ্ববিদ্যালয়ৰ আচুগতৰ নেতৃত্বই অংশগ্ৰহণ কৰিব বিভিন্ন সদৰ ছাত্ৰ সন্থাৰ নেতৃত্বই ইয়াত অংশগ্ৰহণ কৰিব সকলোকে লৈ সকলোৰে মাজত আলোচনাৰে আমি কি ধৰণে জাতীয় জীৱনৰ সৈতে জড়িত হৈ থকা প্ৰতিটো বিষয়ত এটা নিৰ্ণায়ক বাট আমি গ্ৰহণ কৰিব পাৰোঁ যি বাটেৰে আগবাঢ়ি গ'লে অন্ততঃ জাতিটোক আমি সুৰক্ষিত কৰি ৰাখিব পাৰিম সেই চিন্তা আমি এই প্ৰতিনিধি সভাত নিশ্চিতভাৱে কৰিম আগন্তুক দিনৰ ৰূপৰেখা অংকন কৰা হ'ব এই কথা পুনৰবাৰ মই আপোনাক কৈছোঁ আৰু যিহেতু অসমীয়া জাতিটোৰ প্ৰতিটো সময়তে সংকটৰ মাজেৰে আমি আগবাঢ়ি গৈ আছোঁ কেনেকৈ অসমীয়া জাতিটোক এটা শক্তিশালী জীয়া জাতি হিচাপে বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ সেই বাটৰ সন্ধান কিন্তু আমি শিৱসাগৰ সাধাৰণ সভাত কৰিম এই কথা নিশ্চিত আৰু শিৱসাগৰ সাধাৰণ সভাই অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাক এটা পোন বাটেৰে আগবাঢ়ি যাবৰ কাৰণে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব বুলি আমি আশাবাদী অসমৰ ৰাইজে অভিভাৱকত্ব দিব আমাৰ যদি ক'ৰবাত ভুল হৈছে ভুলখিনি শুধৰাই কেনেকৈ ৰাইজে বিচৰাৰ ধৰণে আমি আগবাঢ়ি যাব পাৰোঁ যিহেতু সদৌ অসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰীৰ সংগঠন অসমৰ ৰাইজ আমাৰ অভিভাৱক ৰাইজৰ অভিভাৱকত্বৰে সদৌ অসম ছাত্ৰ সন্থাক আগুৱাই নিয়াৰ দায়িত্ব আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন স্থানৰ পৰা ইয়াত যিসমূহ প্ৰতিনিধি আহি একত্ৰিত হ'ব সেই সকলোৰে মনৰ ভাৱ আমি ল'ম লিখিত তেওঁলোকৰ পৰামৰ্শ আহিব এই সকলোবিলাকৰ ভিত্তিত সদৌ অসম ছাত্ৰ সন্থাই আহিব লগা দিনৰ ৰূপৰেখা অংকন কৰিব এই ক্ষেত্ৰত আপোনালোকৰ পৰামৰ্শ অসমৰ ৰাইজৰ পৰামৰ্শ আমাৰ চিৰকাম্য সমীৰণ ফুকন মোৰ অন্তিমটো প্ৰশ্ন যে অহা যিটো কাৰ্যকাল 3 বছৰীয়া কাৰ্যকাল মাথো আনুষ্ঠানিকতা বাকী সদৌ অসম ছাত্ৰ সন্থাৰ নতুন সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু ইতিহাসেও কয় যে আদৰণি সমিতিৰ যিগৰাকী সাধাৰণ সম্পাদক হয় সভাপতি নহয় সাধাৰণ সম্পাদক যদি তাত সাধাৰণ সভাপতি বা সম্পাদক ৰদ বদল হ'ব লগা থাকে আৰু এতিয়া মাত্ৰ আনুষ্ঠানিকতা বাকী কিমান দূৰ সত্য সুদিতা গোটেই বিষয়টো নিৰ্ভৰ কৰিব প্ৰতিনিধি সভাৰ ওপৰত আমাৰ সাংগঠনিক গোটেই কথা বতৰাবিলাক প্ৰতিনিধি সভাত আলোচনা হ'ব আৰু সদৌ অসম ছাত্ৰ সন্থা গণতান্ত্ৰিক পন্থাৰে আগবঢ়া এটা সংগঠন আভ্যন্তৰীণ গণতন্ত্ৰত সদৌ অসম ছাত্ৰ সন্থাই আমি বিশ্বাস কৰোঁ কেন্দ্ৰীয় নেতৃবৰ্গ আছে আমাৰ সন্মানীয় মুখ্য উপদেষ্টা ডাঙৰীয়া সন্মানীয় সভাপতি ডাঙৰীয়া আছে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক এগৰাকীয়ে দায়িত্ব পালন কৰি আহিছে নিশ্চিতভাৱে ইয়াত কোনোবা এগৰাকীক এই কাৰ্যকালৰ বাবে পূৰ্ণকালীন সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হ'ব আৰু এই দায়িত্ব কোনে পাব সেই কথা প্ৰতিনিধি সভাই সিদ্ধান্ত গ্ৰহণ কৰিব কাৰ্যনিৰ্বাহক সভা হ'ব প্ৰতিনিধি সভা হ'ব সিদ্ধান্ত প্ৰতিনিধি সভাই গ্ৰহণ কৰিব কাক দায়িত্ব দিয়া হ'ব এই গোটেই বিষয়টোৰ সন্দৰ্ভত মই এতিয়া মতামত আপোনাক পোনপটীয়াকৈ ব্যক্ত কৰিব খোজা নাই যদি আমাৰ ওপৰত দায়িত্ব ন্যস্ত কৰা হয় নিশ্চিতভাৱে অসমৰ জাতীয় জীৱনৰ সৈতে জড়িত হৈ থকা এই সংগঠনটোৰ সৈতে নিজক বিলীন কৰি ৰাখিছোঁ এই সত্তাটোৰ সৈতে মই বিলীন হৈ আছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাই যি দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিব সেই দায়িত্ব আমি নিষ্ঠা সততাৰে পালন কৰিবৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সত্তাটোৰ সৈতে চিৰদিন আমি একেধৰণে একেধাৰাৰে আগবাঢ়ি যাবৰ কাৰণে আগ্ৰহী ধন্যবাদ জানাইছোঁ সমীৰণ ফুকন বহুখিনি কথা আচলতে মুকলিকৈ কোৱাৰ প্ৰয়োজন নাই মই পুনৰবাৰ শিৱসাগৰ অধিৱেশনৰ সফলতা কামনা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত পুনৰ সমীৰণ ফুকনৰ সৈতে যোগাযোগ স্থাপন কৰিম আৰু পৰৱৰ্তী সময়ত কিদৰে সদৌ অসম ছাত্ৰ সন্থাক নতুন সভাপতি সম্পাদকে নেতৃত্ব প্ৰদান কৰে তাৰ ওপৰতো অসমীয়া সমাজখনে চাব